Good morning friends. মই শংকৰদেৱৰ বিষয়ে আৰু অলপমান এতিয়া ভিডিঅ' এটা কৰিব ওলাইছোঁ। শংকৰদেৱৰ বাল্যকাল। শৈশৱ কালতে পিতৃ মাতৃক হেৰুৱাই বুঢ়ীমাক খেৰসুঁতীৰ যত্নত শংকৰদেৱ ডাঙৰ দীঘল হয়। কথাগুৰু চৰিত মতে 12 বছৰলৈ শংকৰদেৱে ধিটিঙালি কৰি কটোৱাত এদিনাখন বুঢ়ীমাক খেৰসুঁতীয়ে মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিছিল। 12 বছৰলৈ একো শিক্ষাই গ্ৰহণ কৰা নাছিল শংকৰদেৱে। ক খ জানা নাছিলে 12 বছৰ বয়স হ'লে। 12 বছৰ বয়স হ'লেতো বহুত বছৰ হৈ যায়। 12 বছৰ বয়সটো আজিকালি ল'ৰা ছোৱালীটো 3.5 বছৰতে স্কুলত দিয়ে, এই আপোনাৰ নাৰ্চাৰী কিডছত দিয়ে। গতিকে খেৰসুঁতীয়ে ক'ত লৈ গৈছিল? মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিছিল। কিছুদিনৰ ভিতৰতে যুক্তাক্ষৰ নিশিকাকৈয়ে আকাৰিকা নোহোৱাকৈয়ে কৰতল কমল কমল দল নয়ন কবিতা লিখি সকলোকে বিস্ময় বিমুগ্ধ কৰি তুলিলে। কৰতল কমলৰ যোগেদি উদ্ভাসিত প্ৰতিভাই মাৰ্কেণ্ডেয় পুৰাণৰ পৰা বৈষ্ণৱ ধৰ্মৰ 4 খুঁটি মাৰি ৰচনা কৰা হৰিচন্দ্ৰ উপাখ্যানৰ মাজেৰে বিচ্ছুৰিত হ'ল। শিক্ষা সাংকৰী ঘৰলৈ উভতি অহাৰ পিছত ককাক জয়ন্ত দলৈয়ে শিৰোমণি ভূঞাৰ বিষয়বাব সোধাই দিলেহি। শংকৰে দক্ষতাৰে শাসন কাৰ্য চলাবলৈ ধৰিলে। তেনেই কম বয়সতে ভূঞাসকলৰ শ্ৰেষ্ঠ সন্মান লাভ কৰা আৰু শ্ৰেষ্ঠ দায়িত্ব সুকলমে পালন কৰা বাবে তেওঁৰ নাম ডেকাগিৰি হ'ল। তেওঁৰ নামটো কি হ'ল? ডেকাগিৰি হ'ল। গতিকে শংকৰদেৱৰ বাল্যকালৰ বিষয়ে আজিলৈ ইমানেই, আৰু বাকীখিনি ভিডিঅ' মই শংকৰদেৱৰ বিষয়ে পিছত ক'ম। শংকৰদেৱৰ বিষয়ে এই যে এইখন কীৰ্তন ঘোষা আৰু নামঘোষাত এই RG পাব্লিকেশ্যনে যিখিনি প্ৰকাশ কৰিছে আৰু সম্পাদনা কৰিছে ভৱজিৎ বায়নে, সঁচাই মই কিতাপখন পঢ়ি বহুত ভাল পাইছোঁ। বৰ ধুনীয়াকৈ পৰিপাটিকৈ বস্তুবিলাক বুজাই লিখা হৈছে আৰু চুটি চুটি হৈছে। গতিকে আপোনালোকেও এইখন কিনিব পাৰিব। শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা আৰু নামঘোষা, সম্পাদনা ভৱজিৎ বায়নৰ আৰু RG পাব্লিকেশ্যনৰ। গতিকে আজিলৈ ইমানতে আহিছোঁ। বাকী ভিডিঅ' মই আকৌ আপোনালোকক প্ৰস্তুত কৰিম।